এটা গুৰুত্বপূৰ্ণ খবৰ অসমত স্পেচিয়েল ৰিভিজন হ'ল আৰু তাৰ পাছত এই খচৰা ভোটাৰ তালিকা ওলাইছে আৰু এই খচৰা ভোটাৰ তালিকাত 4,78,000 লোকৰ নাম কৰ্তন হ'ব। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰাঞ্জল। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, যেহেতু আপোনালোকে সকলোৱে জানে যে গোটেই দেশৰ আন প্ৰান্তত SIR হ'ল, মানে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন ভোটাৰ তালিকাৰ, আৰু অসমৰ ক্ষেত্ৰত অৱশ্যে SR হ'ল স্পেচিয়েল ৰিভিজন, কাৰণ অসমত NRC আছে বা NRC হৈছিলে। সেই প্ৰক্ৰিয়াবোৰৰ বাবে অসমত স্পেচিয়েল ৰিভিজন হৈছে আৰু স্পেচিয়েল ৰিভিজনৰ পাছত এতিয়া খচৰা ভোটাৰ তালিকা ওলাইছে। সংশোধনীৰ অৱশ্যে সময় পোৱা যাব, কাৰোবাৰ কিবা ওজৰ আপত্তি থাকিলে সেইখিনিও জনাব পাৰিব, কিন্তু 4,78,000 লোকৰ নাম কৰ্তন হোৱাৰ এটা সম্ভাৱনা প্ৰকাশ পাইছে। আমি গোটেইখিনি অলপ ক'ব বিচাৰিছোঁ, যিটো ৰিপৰ্ট আমাৰ হাতলৈ আহিছে, মন দি শুনিব ৰিপৰ্টটো। আমি গোটেই সংখ্যাখিনি একেলগে ক'ম আৰু তাতে সকলো দিশ চাব পাৰিব আপোনালোকে, আৰু ক'ত কোনটো ৱেবছাইটত গৈ আপোনালোকে সকলো পৰ্যালোচনা কৰিব পাৰিব, সেইখিনিও মই শেষত তথ্যখিনি দিম। প্ৰথমটো কথা হৈছে যে অসমৰ ভোটাৰ তালিকাৰ পৰা নাম কটা যাব পাৰে 4,78,992 জনৰ, আৰু বাসস্থান সলনি কৰা 5,23,680 জন ভোটাৰক চিনাক্তও কৰা হৈছে। কেইবাটাও স্থানত নাম থকা 53,619 জন ভোটাৰক চিনাক্ত কৰা হৈছে, যাৰ বিভিন্ন ভোটাৰ তালিকাত আছে বা কেইবাটাও স্থানত তেওঁলোকৰ নাম আছে। অকল এটা স্থানতে নহয় বা এটা সমষ্টিতেই নহয়, আন কেইবাটাও সমষ্টিত তেওঁলোকৰ নাম আছে। তেনেধৰণৰ 53,619 জন ভোটাৰক চিনাক্ত কৰা হৈছে। SRৰ পাছত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত এই তথ্য সদৰি কৰা হৈছে, আৰু খচৰা তালিকা অনুসৰি ৰাজ্যত মুঠ ভোটাৰ 2,52,02,775। পুনৰ কৈছোঁ সংখ্যাটো 2,52,02,775। খচৰা ভোটাৰ তালিকা অনুসৰি ডি ভোটাৰ 93,021 জন। ৰাজ্যত মুঠ পুৰুষ ভোটাৰ হৈছে 1,25,000 জন, আৰু মুঠ মহিলা ভোটাৰ 1,26,28,662 গৰাকী, আৰু মুঠ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 379 গৰাকী। ভোটাৰ তালিকাত বিসংগতি থাকিলে অৱশ্যে BLOক জনাব পাৰিব। যি BLOই স্পেচিয়েল ৰিভিজন কৰিছিল, SR কৰিছিল, সেই BLOকে আপোনালোকে জনাব পাৰিব। স্বাভাৱিকতে BLOসকল ঘৰে ঘৰে গৈছিল, আৰু সেই BLOসকলৰ সৈতে আপোনালোকৰ হয়তো যোগাযোগ থাকিব। আপোনালোকে সেই BLOক সাক্ষাৎ কৰি নিজৰ ওজৰ আপত্তি বিসংগতি সন্দৰ্ভত যদি কিবা জনাব বিচাৰে সেইখিনি জনাব পাৰিব। 22 জানুৱাৰীলৈকে সময় দিয়া হৈছে। 22 জানুৱাৰীলৈকে ওজৰ আপত্তি BLOক জনাব পাৰিব বুলি সদৰি কৰা হৈছে, আৰু 2 ফেব্ৰুৱাৰীৰ পূৰ্বে নিষ্পত্তি হ'ব আপত্তিসমূহ। মানে কাৰোবাৰ যদি এতিয়াও আপত্তি আছে, তেওঁলোকে 2 ফেব্ৰুৱাৰীৰ পূৰ্বে সেই আপত্তিবোৰ নিষ্পত্তি হোৱাৰ মুখ দেখা পাব। মানে 22 জানুৱাৰীলৈকে সেই আপত্তিবোৰ BLOক জনাব পাৰিব, আৰু 2 ফেব্ৰুৱাৰীৰ ভিতৰত সেইখিনি নিষ্পত্তি হৈ যাব বুলি সদৰি কৰা হৈছে। আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। ইয়াৰ মাত্ৰ খচৰা প্ৰকাশ পাইছে, 10 ফেব্ৰুৱাৰীতহে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। আৰু 1950 নম্বৰত ফোন কৰিও, 1950 নম্বৰত ফোন কৰিও আপোনালোকে অভিযোগবোৰ দিব পাৰিব। কেৱল যে ইলেকশ্যন কমিশ্যনত আপোনালোকে ৱেবছাইট খুলিহে অভিযোগ দিব পাৰিব তেনে নহয়। আপোনালোকৰ যদি আপুনি যদি অন্য ঠাইত আছে, তেনেহ'লে 1950 এই নম্বৰটোত ফোন কৰিও আপোনাৰ ওজৰ আপত্তি দিব পাৰিব। আপোনালোকৰ ভোটাৰ তালিকা বা ভোটৰ যিখন পৰিচয় পত্ৰ সেইখন আছে, সেই ভোটৰ পৰিচয় পত্ৰৰ ওপৰত থকা DZN এনেকৈ এটা নাম্বাৰ থাকে যে, সেই নাম্বাৰটো দি, মানে আপোনাৰ ভোটাৰ পৰিচয় পত্ৰৰ নাম্বাৰটো দি আপোনালোকে অভিযোগবোৰ দিব পাৰিব 1950 এই নম্বৰত। নিৰ্বাচন আয়োগৰ ৱেবছাইটত গৈও আপোনালোকে চাব পাৰিব খচৰা ভোটাৰ তালিকাখন। সেই খচৰা ভোটাৰ তালিকা চাবলৈ আপোনালোকে নিৰ্বাচন আয়োগৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটটো ক্লিক কৰিব লাগিব। ৱেবছাইটটো এবাৰ লিখি ল'ব পাৰে আপোনালোকে, voters.eci.gov.in। পুনৰ কৈছোঁ, voters.eci মানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া .gov.in, voters.eci.gov.in এই ৱেবছাইটত গৈ আপোনালোকে ভোটাৰ তালিকাখন, খচৰা ভোটাৰ তালিকাখন চাব পাৰিব। পুনৰ কৈছোঁ, সময় এতিয়াও আছে বহুতৰে হাতত, কাৰণ 22 জানুৱাৰীলৈকে ওজৰ আপত্তিবোৰ দাখিল কৰিব পাৰিব। পূৰ্বতে সময় ধাৰ্য কৰা হৈছিল যে খচৰা ভোটাৰ তালিকা ডিচেম্বৰৰ শেষৰ ফালে প্ৰকাশ পাব, আৰু সেই অনুসৰি ডিচেম্বৰৰ শেষৰ ফালে প্ৰকাশ পাইছে। BLOসকলে তথ্যবোৰ আহৰণ কৰিলে, ক'ত কিমান মানুহৰ মৃত্যু হৈছে, কিমানজনৰ নাম কৰ্তন হৈছে, কিমান ডি ভোটাৰ আছে, কিমানজন সন্দেহযুক্ত ভোটাৰ আছে, ডি ভোটাৰ, সেইখিনি উদ্ধাৰ কৰিছিল BLOসকলে। আৰু লগতে আন যিবোৰ দিশ আছে সেই দিশবোৰো তেওঁলোকে চাইছিল।
কেইবাটাও স্থানত নাম থকা ভোটাৰৰ নামো তেওঁলোকে চাইছিল আৰু সেইবোৰ পৰীক্ষা নিৰীক্ষা কৰি অৱশেষত এই খচৰা ভোটাৰ তালিকাখন প্ৰকাশ পাইছে পুনৰ কৈছোঁ সংখ্যাটো হৈছে 4,78,992 জন তেওঁলোকৰ নাম হয়তো কৰ্তন হ'ব পাৰে কটা যাব পাৰে সেই সম্ভাৱনা প্ৰকাশ পাইছে কিন্তু মই পুনৰ কওঁ যে সময় আছে ইয়াৰ ভিতৰত হয়তো বহুতৰে বৈধ নথিপত্ৰ থাকিব ইয়াৰ এটা বিশেষ কাৰণ থাকিব সকলোখিনি কথা 22 জানুৱাৰীৰ ভিতৰত জনাব পাৰিব 5,23,680 জন ভোটাৰক বাসস্থান সলনি কৰা ভোটাৰক চিনাক্ত কৰা হৈছে স্বাভাৱিকতে বাসস্থান যিকোনো ব্যক্তিৰ সলনি হ'ব পাৰে সেই তেনেধৰণৰ 5,23,680 জন ভোটাৰক ইতিমধ্যে BLO সকলে চিনাক্ত কৰিছে আৰু কেইবাটাও স্থানত নাম থকা 53,619 জন ভোটাৰকো চিনাক্ত কৰা হৈছে আৰু এই খচৰা ভোটাৰ তালিকা অনুসৰি ৰাজ্যত মুঠ ভোটাৰ হৈছে 2,52,02,775 এই সংখ্যা বাঢ়িব পাৰে কাৰণ 4,78,992 জনৰে যে নাম কৰ্তন হ'ব তেনে নহয় সময়সীমা যেহেতু ধাৰ্য কৰি দিয়া হৈছে অতিৰিক্ত সময় দিয়া হৈছে এইখিনি সময়ত সেই যিখিনি সংশোধনীৰ বিষয় আছে সেইখিনি উত্থাপন কৰি ইয়াৰে বহুতৰ নাম হয়তো সোমাব পাৰে সেয়েহে সেই সংখ্যাটো বাঢ়িব পাৰে মানে 2,52,02,775তকৈ প্ৰকৃত ভোটাৰৰ নাম বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে এইখিনি আছিল এই মুহূৰ্তৰ তথ্য পুনৰ কৈছোঁ আপোনালোকে 1950 নম্বৰত এই মুহূৰ্তটো ফোন কৰি নিজৰ কথাখিনি সদৰি কৰিব পাৰে অথবা voters.eci.gov.in এই ৱেবছাইটত গৈ আপোনালোকে তথ্যখিনি সদৰি কৰিব পাৰে অথবা আপোনালোকৰ কাষত থকা BLO জনক সাক্ষাৎ কৰিও আপোনালোকে নিজৰ উজৰ আপত্তিবোৰ দাখিল কৰিব পাৰে আপোনালোকৰ মতামত কমেন্ট বক্সত কমেন্ট কৰি জনাব এই সন্দৰ্ভত আৰু অধিক তথ্য আমি পৰৱৰ্তী সময়তো আনি থাকিম